আমি সকলোৱে পিজ্জা ভাল পাওঁ নহয় নেকি কিন্তু সাধাৰণ পিজ্জা কোনে ভাল পায় আমাক বহুতো টপিং থকা আমাৰ পিজ্জাৰ প্ৰয়োজন পিয়াজ বিলাহী আৰু চীজ অৱশ্যে ইয়াৰে বহুতো পিজ্জাৰ টপিংবোৰ পিজ্জা টুকুৰাৰ শেষত তৈয়াৰ কৰা কোণৰ ভিতৰৰ বিন্দুৰ দৰে এটা কোণৰ ভিতৰভাগৰ বিষয়ে এই ভিডিঅ'টোত চাওঁ আহা যদি বিন্দু ডি এংগল বি এ চিৰ ভিতৰভাগত থাকে প্ৰমাণ কৰা যে ৰে এ ডি এৰ বাহিৰে প্ৰতিটো বিন্দু এংগল বি এ চিৰ ভিতৰভাগত আছে দিয়া হৈছে পইণ্ট ডি বি এ চিৰ ভিতৰভাগত আছে প্ৰমাণ কৰিবলৈ এৰ বাহিৰে ৰে এ ডি প্ৰতিটো বিন্দু এংগল বি এ চিৰ ভিতৰভাগত আছে প্ৰমাণ ডি এংগল বি এ চিৰ ভিতৰভাগত লাইন এ বি থাকে দিয়া হয় লাইন এ চি সেয়েহে ডি বি আৰু চিৰ দৰে একেফালে আছে এতিয়া ৰে এ ডিৰ ওপৰত কিছুমান বিন্দু পি বাছনি কৰি উলিওৱা যিবোৰ এ আৰু ডিৰ পৰা পৃথক হয় তেতিয়া হয়তো পি এ আৰু ডিৰ মাজত থাকে অথবা ডি এ আৰু পিৰ মাজত থাকে তদুপৰি লাইন এ চি এৰ মাজেৰে পাৰ হৈ যায় বিন্দু ডি আৰু পি বিৰ দৰে লাইন এ চিৰ একেফালে আছে তদুপৰি পি বি হিচাপে লাইন এ চি কাষত থাকে একেদৰে পি চিৰ দৰে লাইন এ বিত একে আধা সমতলত আছে সেয়েহে পি এংগল বি এ চিৰ ভিতৰভাগত আছে সাৰাংশ কৰোঁ আহা এই ভিডিঅ'টোত আমি এটা দৃষ্টান্তৰ জৰিয়তে এটা কোণৰ ভিতৰৰ বিষয়ে শিকিলো এতিয়া যিহেতু আমি ভিতৰভাগৰ মাজেৰে পাৰ হৈছো আৰু তুমি আৰু এটা বিষয় শিকি ললা কোণবোৰ কেনেদৰে জোখা হৈ শিকালৈকে একো কৰিব নোৱাৰি আন বহুতো জ্যামিতিক চিত্ৰৰ গুণাগুণৰ বিষয়ে শিকাৰ লগতে কোণবোৰ কেনেদৰে জোখা হৈ জানিবলৈ আহিবলগীয়া ভিডিঅ'বোৰ চোৱা